ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব লগা ৩খন টি-২০ মেচ অহা ৬ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। প্ৰথমখন টি-২০ মেচ ৬ অক্টোবৰৰ সন্ধিয়া ৭ বজাৰ পৰা গোৱালিয়ৰত অনুষ্ঠিত হ'ব। দ্বিতীয়খন টি-২০ মেচ অহা ৯ অক্টোবৰ দিল্লীত আৰু তৃতীয়খন টি-২০ মেচ ১২ অক্টোবৰৰ সন্ধিয়া হায়দৰাবাদত খেলা হ'ব। ইতিমধ্যে দুখন টেষ্টত ভাৰতে বাংলাদেশক পৰাস্ত কৰি বিজয়ৰ খিতাপ দাখিল কৰিছে। টেষ্ট ক্ৰিকেটত প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ ৱাই জয়ছোৱাল আৰু প্লেয়াৰ অৱ দ্য চিৰিজৰ খিতাপত আৰ অশ্বিনৰ নাম উল্লেখ হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিলে। দল ঘোষণা কৰাৰ লগে লগে ভাৰতীয় টীমত স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু উইকেটকিপাৰ জিতেশ শৰ্মাৰ স্থান নিশ্চিত হৈছে। অৱশ্যে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত দলটোৰ বাবে প্ৰথম ৩খন মেচত সঞ্জু ছেমছনে উইকেটকিপাৰৰ স্থানত থকাৰ বেছি সম্ভাৱনা আছে। ইফালে টেষ্ট মেচ শেষ হোৱাৰ লগে লগে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজক জিৰণি দিয়া হৈছে আৰু তেওঁলোকৰ ঠাইত আৰ্শদীপ সিঙক পেচ বলাৰৰ দায়িত্বত এই ৩খন মেচত ৰাখিছে। এতিয়া ভাৰতীয় টীমত প্লেইং 11ত স্থান পোৱা খেলুৱৈসকলৰ নাম জানি লওঁ আহক। কেপ্টেইনৰ দায়িত্বত টি-২০ মেচত থাকিব সূৰ্যকুমাৰ যাদৱ। হাৰ্দিক পাণ্ডিয়া বেটিং অলৰাউণ্ডাৰ, নীতিশ ৰেড্ডী বেটিং অলৰাউণ্ডাৰ, ৱাশ্বিংটন সুন্দৰ বেটিং অলৰাউণ্ডাৰ, সঞ্জু ছেমছন উইকেটকিপাৰ, ৰবি বিষ্ণই বলাৰ, আৰ্শদীপ সিং বলাৰ, ময়ংক যাদৱ বলাৰ, হৰ্ষিত ৰাণা বলাৰ, বৰুণ চক্ৰৱৰ্তী বলাৰ, জিতেশ শৰ্মা উইকেটকিপাৰ, অভিষেক শৰ্মা বলিং অলৰাউণ্ডাৰ, শিৱম দুবে বেটিং অলৰাউণ্ডাৰ, ৰিয়ান পৰাগ বেটিং অলৰাউণ্ডাৰ, ৰিংকু সিং বেটছমেন। বাংলাদেশৰ টি-২০ খেলত স্থান পোৱা খেলুৱৈসকলৰ নামসমূহ হৈছে নাজমুল হুছেইন শান্ত কেপ্টেইন, তৌহিদ হৃদয় বেটছমেন, তানজিদ হাছান বেটছমেন, মহম্মদুল্লাহ বেটিং অলৰাউণ্ডাৰ, মেহদী হাছান বেটিং অলৰাউণ্ডাৰ, মেহদী হাছান মিৰাজ বলিং অলৰাউণ্ডাৰ, পাৰভেজ হুছেইন ইমন উইকেটকিপাৰ, জাকৰ আলী উইকেটকিপাৰ, লিটন দাস উইকেটকিপাৰ, ৰিছাদ হোসেন বলাৰ, মুস্তাফিজুৰ ৰহমান বলাৰ, তনজিম হাছান ছাকিব বলাৰ, তাছকিন আহমেদ বলাৰ, শৰীফুল ইছলাম বলাৰ, ৰাকিবুল হাছান বলাৰ।